আবেলিৰে ৰ'দালি পশ্চিমলে পাত পুলি আবেলিৰে ৰ'দালি পশ্চিমলে পাত পুলি ৰ'দেৰে তোমাৰ ছায়াটি হেউলীয়া ৰ'দেৰে তোমাৰ ছায়াটি আবেলিৰে ৰ'দালি পশ্চিমলে পাত পুলি আবেলিৰে ৰ'দালি পশ্চিমলে পাত পুলি একেটা কথাকে লৈ আৰু কিমান তৰ্ক নকৰা প্ৰতাপ অৰুণাভৰ কাৰণে যে তোমাৰ মোৰ মাজৰ সম্পৰ্কটো দিনে দিনে বেয়া হৈ গৈছে এবাৰ ভাবি চাইছানে আপোনালোকে মোক সহায়হে কৰিছে ৰাস্তাটো মোক ধুনীয়াকৈ নমাই দিব নাই 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 পঠোৱা ফটো আচ্ছা সেই ছোৱালীজনী ষ্টে অৰ্ডাৰ উলিয়াইছে মই জানাত তেওঁলোকে এজন উকিল ঠিক কৰিছে নমস্কাৰ শ্ৰদ্ধা ৰাইজ আৰু এই কমিটিৰ সমূহ বিষয়ববীয়াসকল মই জয় জয়তে আপোনালোকলৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা সকলোকে মোৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আজি এই অনুষ্ঠানলৈ মোক উদ্বোধক হিচাপে মাতি অনাৰ বাবে মই এই কমিটিৰ সমূহ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই দুআষাৰেৰে আজিৰ এই অনুষ্ঠানটো শুভ আৰম্ভ হ'ল বুলি ঘোষণা কৰিছোঁ ধন্যবাদ দেউতা আপুনি শুই থাকক গৈচোন ৰ'দালি আহিবতো প্ৰগ্ৰেমৰ কথা অকমানতো দেৰি হ'বই তথাপিও ইমান দেৰি হ'ল নিশা 1 বাজিবৰ হ'ল চিন্তা নহ'ব নেকি হেই ফোনটোনো এতিয়াহে অফ হ'ব পাইনে তইতো ফোনটো চাৰ্জ দি আনিব পাৰ ক'ত সময় পাইছো তাত ক'ত চাৰ্জৰ দিব পাৰি ইমান মানুহ গাড়ী এখন পালেই হয় আৰু পাই যেনে তেনে ঘৰ পালেগৈ হয় আৰু বুজিছনে খঙাল ছোৱালীবোৰ যে ইমান ধুনীয়া থাকে মই আজিহে বুজিলোঁ ঐ চিনি পাইছানে নাই নমস্কাৰ এটা কৰ হাতখন নমস্কাৰ মোক যে চৰিয়াইছিল এইজনী মুখখন ভালদৰে চাই ল নাই পোৱা চাওঁ চাওঁ দাদা দম আছে চাওঁচোন ছোৱালীৰ কোমল হাতখনতো কিমান দম থাকে আহ
এই জাতকাটোৱে মোৰ ভাল লাগে মজা বল য'ত যাব বিচাৰ লৈ যাম খংবোৰ কমাই দিম দাদা কথা এটা কওঁ বেয়া পাব নেকি নাপাওঁ কৈ যা কি গৈ থাকো নেকি আমি বল বল না ইমান খং কৰি নাথাকিবিচোন খংবোৰ মৰম কৰি নোহোৱা কৰি পেলাম বল এৰি দে বুলি কৈছো নহয় এৰি দে কি ভিনদেউৰ গাড়ী আৰে সেইজনীতো অনুষ্ঠানত নৃত্য কৰা ছোৱালীজনী অৰ্ণৱতে মানে তাইৰ লগত খুব ফেল কৰিছে গাড়ী বল আবে হ্যাঁ বাহিরে থাক ওগুলো জলদি বইল গাড়ি বল দরজা মার হ'ব ইয়াৰ প্ৰত্যুত্তৰটো মই বেলেগ ব্যৱস্থা কৰি আছোঁ যিজনী ছোৱালীক তহঁতে অপমান কৰিলি সেইজনী ছোৱালীয়েই দেৱেন বল দেউতা তুমি খোৱা নাই যে এতিয়ালৈকে ৰাতি কিমান হৈছে হিচাপ আছে তোৰ হা মই গম পাইছোঁ দেউতা কিন্তু তুমি দেখোন গমেই পা মোৰ প্ৰগ্ৰেম আছিল বুলি প্ৰগ্ৰেমটোতো 9টা বজাতে শেষ হ'ল এতিয়া ৰাতি 1 বাজিল ইমান সময়তো ক'ত আছিলি ভাবিছিলোঁ তই লোকক মাৰি নিজে ৰজা হ'ব খোজা এটা দালাল কিন্তু ৰাতি কালিৰ ঘটনাটোৰ পৰা মই গম পালোঁ তহঁত আচলতে দুটা চৰিত্ৰহীন অথনিৰ পৰা গোটেই কোৱাৰ পাৰটো দখল কৰি ৰাখিছা এই ৰোমাঞ্চ চমাঞ্চবোৰ ঘৰত কৰিবা যোৱা এই যিকোনো কথা বকি নাথাকিবিচোন যা ইয়াৰ পৰা ক'ত যাম চাহ আঁতৰি দে তহঁতি তুমি এনেদৰে বাহিৰলৈ ওলাই আহি অপমানিত হ'বলৈ নোখোজিবা তোমাৰ সঁহাৰিত এই প্ৰতাপ চলিয়া নহয় মোৰ বাবেহে তুমি ৰাতি দুপৰলৈকে নিজৰ মন মৰ্জিত ঘূৰি ফুৰিব পাৰিছা অবেলিৰে ৰোদালি পশ্চিমলে বাট বুলি প্ৰগ্ৰেমটোতো 9টা বজাতে শেষ হ'ল এতিয়া ৰাতি 1 বাজিল ইমান সময়তো ক'ত আছিলি আৰু তোৰ মোবাইলটো অফ আছে যে কিমান বাৰ তোলৈ ফোন কৰি আছো তই জান দেউতা মোবাইলটোৰ চাৰ্জ শেষ হৈছিল ৰাতি ৰাতি প্ৰগ্ৰেম কৰি ঘূৰি ফুৰিবি আৰু আমি বৰে ঘৰত চিন্তা কৰি মৰি থাকিম তুমি মোৰ কথাটো শুনিতো লোৱা ইয়াত শুনিবলৈ কি আছে নিজে উপাৰ্জন কৰিলি বুলিয়েই নিজৰ মন মৰ্জিমতে কাম কৰিবলৈ দিয়াৰ পক্ষপাতি মই নহয় ৰদালি তই আহিলি এতিয়া হাত মুখ ধুই কিবা এটা খাই ল'বি বল বহুত ৰাতি হ'ল নহয় বল দেউতা আপুনি শুৱক ঠিক আছে মই বুজোৱাখিনি বুজিছে নহয় ঠিক আছে তেনেদৰে কামখিনি কৰক দিয়ক হ'ব দিয়ক মই ৰাখিছোঁ পিছত ফোন কৰিম অৰ্ণৱ এফালে মৃগাংক আচলতে তহঁত দুটাক লৈ আজিকালি মই বহুত প্ৰাউড কৰিব পৰা হ'লোঁ দেউতা তুমি আমাক লৈ প্ৰাউড কৰা আৰু ৰাতিৰ আকাশত সূৰ্য ওলোৱাটো প্ৰায় একেই প্ৰাউড কৰিবলৈ বাকী থাকিল কি ননচেন্স ভাবিছিলোঁ তই লোকক মাৰি নিজে ৰজা হ'ব খোজা এটা দালাল কিন্তু ৰাতি কালিৰ ঘটনাটোৰ পৰা মই গম পালোঁ তহঁত আচলতে দুটা চৰিত্ৰহীন মৃগাংক তই শুনি ল এফালে কালি ৰাস্তাত সেই ছোৱালীজনীক জোৰ জবস্তি কিয় কৰিছিলি নিজৰতো মান সন্মান নাই মোৰ মান সন্মান শেষ কৰিম বুলি ভাবিছ নকৰোঁ একো শেষ নকৰোঁ আমি প্ৰতাপ চলিহাৰ নাম লৈ নিজৰ পৰিচয় দিবলৈ একো প্ৰয়োজন নাই তহঁতে নকলেও মানুহে জানে তহঁত যে মোৰ সন্তান
সেইকাৰণে কৈছোঁ সময় থাকোঁতেই তহঁতৰ চৰিত্ৰবোৰ সলনি কৰ নহ'লে এইখন ঘৰৰ পৰা বাঢ়ি কৰি দিবলৈ মোৰ বেছি সময় নালাগিব পথৰ ভিক্ষাৰীতকৈ বেয়া অৱস্থা কৰি দিম তহঁতৰ প্ৰতাপ হেৰা কালি কি হ'ল জানানে নাই কি হ'ল ৰ'দালীয়ে প্ৰগ্ৰেমৰ পৰা আহি থাকোঁতে ৰাস্তাত কেইটামান ল'ৰাই অসভ্যালি কৰিছিলে কি কোন সিহঁতৰ ইমান সাহস হ'ল নে ভণ্টিৰ লগত তেনেকুৱা কৰিবলৈ ৰ'দালীয়ে লগতে লগাই দিছে নহয় ছাৰ ল'ৰাই গম পাই গৈছে কি আকৌ চৰ মাৰিছে কি যে হ'ব অঁ সেইদিনা সেই অৰ্ণৱ চলিহাক কালি আকৌ তাক সেইটো আকৌ কোন জানানে নাই কোন সেই অৰ্ণৱ চলিহাৰ ভায়েক মৃগাংক চলিহা হ'ল আৰু এই দেখোন বৰ বেয়া মানুহবোৰক জোকাই লৈছে তাকেই কালি অৰ্ণৱ বোলাটো আছিল হেনো এই আঁতৰি দিয়াচোন তোমালোক ইয়াৰ পৰা অথনিৰ পৰা গোটেই কুৱাৰ পাৰটো দখল কৰি ৰাখিছা এই ৰোমাঞ্চ চোমাঞ্চবোৰ ঘৰত কৰিবা যোৱা এই যিকোনো কথা বকি নাথাকিবিচোন যা ইয়াৰ পৰা ক'ত যাম চাওঁ আঁতৰি দে তহঁতি মোৰ এফালে যাব আছে ভাতকেইটা খাই যাবি আকৌ দেই নোখোৱাকৈ নাযাবি হ'ব আঁতৰি দিয়া আৰে ঐ আৰে মোৰ দেৰি হৈছে ঐ ভাইটি মোৰ দেৰি হৈছে অ' আহা আজি মোৰ পাবলগীয়া কমিশ্যনখিনিও তই এতিয়া খেদাবি ঐ এইখন ঘৰত তোমাৰ যিমান অধিকাৰ আছে মোৰো সিমানেই অধিকাৰ আছে সেইকাৰণে যিকোনো কথা কোৱাৰ আগত এবাৰ ভাবি ল'বা মায়া তুমি এনেদৰে বাহিৰলৈ ওলাই আহি অপমানিত হ'বলৈ নোখোজিবা তোমাৰ সঁহাৰিত এই প্ৰতাপ চলিয়া নহয় মোৰ বাবেহে তুমি ৰাতি দুপৰলৈকে নিজৰ মন মৰ্জিত ঘূৰি ফুৰিব পাৰিছা পাৰ্টিৰ নামত হাজাৰ হাজাৰ টকা খৰচ কৰিব পাৰিছা মনে মনে থাকা আৰু এটা কথাও নকবা তোমাৰ এই ডাঙৰ ডাঙৰ কথাবোৰ শুনিবলৈ মই এইখন ঘৰত থকা নাই ঠিকেই মাই ঠিক কথাই কৈছে দেউতাই সদায় আমাক অপমান কৰি গৈ থাকিব আৰু সহ্য কৰি গৈ থাকিম সেইকাৰণে কৈছোঁ দেউতা মুখে মুখে উত্তৰ দিলে বেয়া নাপাব প্লিজ তহঁতৰ উত্তৰ শুনিবলৈ মই অপেক্ষা নকৰোঁ কি পাপৰ ফলত তোমাক বিয়া কৰাই আনিলোঁ নহয় মোৰ সুখ শান্তি সকলো ছিঙি নিলা তুমি যদি মই সোধোঁ মই পচন্দ কৰা ছোৱালীজনী তুমি পত্নী হিচাপে গ্ৰহণ কৰিবানে নাই তুমি কি উত্তৰ দিবা বাবা দেউতা এইবোৰ তুমি কি কৈছা কোৱাচোন মই আৰু বিয়া কেনেকৈ কি কৰে সেইটো মোক কৈ লাভ নাই আপোনালোকে কি মোক ভয় দেখাইছে নেকি চাওক উকিল বাবু মই ভয় দেখুৱাৰ বাবে গানটো লগত নাৰাখোঁ চিধাই মূৰত বা বুকুত ফুটাই মাৰিবৰ কাৰণে গানটো লগত ৰাখোঁ অবেলিৰে ৰ'দালি পশ্চিমলে বাট বুলি কি পাপৰ ফলত তোমাক বিয়া কৰাই আনিলোঁ নহয় মোৰ সুখ শান্তি সকলো ছিঙি নিলা তুমি আৰু তুমি কি কৰিলা বাইদেউ মনে মনে থাককচোন এই বাহিৰত সকলোৱে শুনা পাব দাদা ৰমেশ দা তই মাক আহি প্ৰথমতে ক'লি যে দেউতাৰ মাতটো কি তই আগতে শুনা নাই তহঁত মানে চব এক হৈ আছ ন লগ হৈ আছ কোনো এক হোৱা নাই কেৱল সকলোৰে সন্মানৰ কথা চিন্তা কৰিহে কথাটো ক'লোঁ সন্মানৰ কথা চিন্তা নকৰিবা উমেশ মোক বেছি কথা শিকাবলৈ গ'লে তোমাকো মই বহুত কথাই শিকাই দিম যিখিনি মানুহ সেইখিনিতে থাকিবি ন আহ ইয়াৰ পিছতো তই মোক কথা নক'বলৈ কওঁ উমেশ অৰ্ণৱ দেউতা অঁ তুমি অফিচলৈ যাবলৈ ৰেডি হৈছা নেকি ৰেডি হোৱা নাই তাৰ আগত তোমাৰ লগত দৰকাৰী কেইটামান কথা পাতিম বুলি ভাবিছোঁ দৰকাৰী কথা মোৰ লগত কিয় তোমাৰ লগত জানো মোৰ দৰকাৰী কথা থাকিব নোৱাৰে পাৰে দেউতা কি কথা কোৱা যদি মই সোধোঁ মই পচন্দ কৰা ছোৱালীজনী তুমি পত্নী হিচাপে গ্ৰহণ কৰিবানে নাই তুমি কি উত্তৰ দিবা বাবা দেউতা এইবোৰ তুমি কি কৈছা কোৱাচোন মই আৰু বিয়া কোনে মোৰ দৰে এজনৰ লগত বিয়া হ'বলৈ ৰাজি হ'ব আৰু মই বা কিয় এইবোৰ কৰিম এয়া ভুল কেনেকৈ হ'ব অনুৰাগ
মই কি তোমাৰ বিয়া আশা কৰিব নোৱাৰোঁ? দেউতা, যিজন ল'ৰাই নিজৰ ভৰিৰ ওপৰতে থিয় হ'ব নোৱাৰোঁ, সেইজন ল'ৰাই কিদৰে এজনী ছোৱালীক হাতত ধৰি আগুৱাই লৈ যাম জীৱনটো? কিদৰে তাই আশা কৰিব পাৰে যে মই তাইক উৰে জীৱন আৱৰ দি ৰাখিম? তাই উজুতি খাই পৰিলে মোৰতো হাতেৰে তুলি ধৰিব পৰা ক্ষমতাও নাই। অৰুণা, তুমি বৰ বেছিকৈ চিন্তা কৰিছা। সেইকাৰণে মই এনে এজনী ছোৱালী তোমাৰ কাৰণে পচন্দ কৰিছোঁ, যি তোমাক হাতত ধৰি আগুৱাই লৈ যাব, যিয়ে শত্ৰুবোৰৰ পৰা তোমাক আৱৰি ৰাখে, যি তোমাক কেতিয়াও বিপদত পৰিব নিদিয়ে। কিন্তু দেউতা, বাবা, তুমি মাত্ৰ এবাৰ হাঁ বুলি কোৱা, মই তেখেতসকলৰ লগত সকলো কথা পাতিম। মই জানো মোৰ পচন্দক তুমি কেতিয়াও অপচন্দ নকৰা। তোমাৰ পচন্দবোৰে মোৰো পচন্দ দেউতা। কেৱল চাবা, তেওঁ যাতে কেতিয়াও কষ্টত পৰিবলগীয়া নহয়, কেতিয়াও মোৰ বাবে যাতে চকুলো টুকিবলগীয়া নহয়। তুমি নিশ্চিন্ত থাকা অৰুণাক, মই কাকো কষ্ট দিবলৈ এইখন ঘৰলৈ বোৱাৰী কৰি নানো। মই তোমাক কথা দিলোঁ। চাওক, আপুনি কি বিচাৰে, কি লাগে সেইটো কওক, দিবলৈ মই সাজু আছোঁ। কেৱল ষ্টে অৰ্ডাৰখন কেঞ্চেল হ'ব লাগে। তেওঁলোকৰ কাগজ পাতি সকলো ঠিকেই আছে, এতিয়া মই ষ্টে অৰ্ডাৰখন কেনেকৈ কেঞ্চেল কৰোঁ? চাওক, তেনেকুৱা বিষয়ত মোক কৈ লাভ নাই। কেনেকৈ কি কৰে সেইটো মোক কৈ লাভ নাই। আপোনালোকে কি মোক ভয় দেখাইছে নেকি? চাওক উকিল বাবু, মই ভয় দেখুওৱাৰ বাবে গানটো লগত নাৰাখোঁ। চিধাই মূৰত বা বুকুত ফুটাই মাৰিবৰ কাৰণে গানটো লগত ৰাখোঁ। চাওক, আজিলৈকে মই এনেকুৱা ইনলিগেল কাম কৰি পোৱা নাই, মোক ক্ষমা কৰিব। জন্ম, মৃত্যু, বিবাহ এই দিনবোৰ হেনো ভগৱানে ধাৰ্য কৰে, কিন্তু মৃত্যুৰ দিন মই নিজেই ধাৰ্য কৰিব পাৰোঁ। শুনিছোঁ আজি হেনো পূৰ্ণিমা। আজিৰ দিনটোত যদি আপুনি ঢুকাই যায়, ঘৰৰ মানুহে পবিত্ৰ আত্মা বুলি সান্তনা ল'ব পাৰিব। অৰ্ণৱ, তুমি মোক এনেকৈ হেৰেছমেণ্ট কিয় কৰিছা? হেৰেছমেণ্ট নহয়, অৰ্ডাৰ দিছোঁ। কামটো আজিয়ে হ'ব লাগিব। আৰু যদি কিবা আপোনাক লাগে, অৰ্ণৱ আছে। হ'ব হ'ব, মই নিজেই কৰি আছোঁ, মোক একো দিব নালাগে। মই আজিয়ে ষ্টে অৰ্ডাৰখন কেঞ্চেল কৰি দিছোঁ। শইকীয়া, কাইলৈ সেই মাটিখিনিত নটিছখন লাগি যাব লাগে। চিয়'ৰ। ঘৰ মোৱা গৰখীয়া মঞ্চে তাৰু তনুৱা, ঘৰ মোৱা গৰখীয়া মঞ্চে তাৰু তনুৱা, ৰৈ আছে পদূলিত তাৰ চেনেহী